ও মামা হেল্ল' বাবা আপুনি যে ইমান দাদাগিৰি দেখুৱাই থাকে আৰু নিজকে নিজে বহুত জনপ্ৰিয় বুলি ভাবে আপুনি সৌ শিৱসাগৰত গৈ ইলেকশ্যন খেলি জিকি দেখুৱাব পাৰিব ও মামা মই কোৱা নাই নহয় আমাৰ এই উকিল দাইহে কৈ আছে আপুনি ভিডিঅ'টো সম্পূৰ্ণকে চাই লওক আকৌ আপুনি যদি উজনিত ইলেকশ্যন খেলিবলৈ যায় তেতিয়াহ'লে আমাৰ উকিল দাই আপোনাক থিয় হৰুৱাই দিব উজনিৰ ৰজা আমাৰ উকিল দা আপুনি ৰজা নহয় ভিডিঅ'টো সম্পূৰ্ণকে চাই লওক আকৌ মই এবাৰ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনাই আছো যে হিমন্ত বিশ্ব শৰ্মাই বহুত দাদাগিৰি কৰি থাকে যে তেওঁ বহুত জনপ্ৰিয় তেওঁ কোনেও হৰুৱাব নোৱাৰে সেইকাৰণে মই আমাৰ শিৱসাগৰ সমষ্টিলৈ হিমন্ত বিশ্ব শৰ্মাক মাতিছোঁ মই বোলো আপোনাৰ ইমান যদি দম আছে মোৰ শিৱসাগৰ সমষ্টিলৈ আহক আপুনিও খেলক ময়ো খেলিম আপুনি 200 কোটি টকা খৰচ কৰিব মই 1 কোটি টকা খৰচ কৰিম মোৰ বিৰুদ্ধে আপুনি 200 কোটি টকা খৰচ কৰিব মই 1 কোটি টকা খৰচ কৰিম আৰু 1 কোটি টকা খৰচ কৰি থিয় হিমন্ত বিশ্ব হৰুৱাই দিম থিয় মই কৈ দিলোঁ আপোনালোকক মই ধেমালি কৰি কোৱা নাই তেওঁ ভাবি আছে বাহিৰৰ পৰা মানুহ আনি ভোট লৈ হিমন্ত জিকিয়ে থাকি বাহিৰৰ পৰা হিন্দী ভাষী মানুহ বঙালী ভাষী মানুহ আনি পুৰা জমা কৰি তেওঁ ভোট লৈ জিকি আছে সেইকাৰণে আমাৰ উজনিত জিকিব পাৰিব নেকি উজনিত হিমন্ত ৰজা নহয় উজনিত মই আছো মই অখিল গগৈ আছো হিমন্ত আহক উজনিত থিয় হৰুৱাই দিম এনেকুৱা কথা কয় নেকি